আমি যিমানেই ডাঙৰ হওঁ আমি গম পাওঁ সমস্যা বহুত এই পৃথিৱীত। সৰু হৈ থকা হ'লেই ভাল আছিল। আমি যিমানেই দায়িত্ব পাওঁ সিমানেই আমি গম পাওঁ আমাৰ সমস্যা আছে দায়িত্ব পালনতো। আমি ডাঙৰ হৈ কঢ়িয়াই লৈ ফুৰোঁ কিছুমান দুখ, হতাশা, নোপোৱাৰ কিছু বেদনা, কিছুমান ভয়। ভৱিষ্যতটো কি হ'ব? একে শংকা, দুৰ্ভাৱনা নথকা লোক পৃথিৱীত ভগৱানে সৃষ্টিয়ে কৰা নাই। আপুনি মই কোন কোটা? শুনক না, এই যে আমি আমাৰ জীৱনটোত পাৰফেক্ট মানুহ এজন বিচাৰি থাকোঁ, পাৰফেক্ট মানুহ ভগৱানে সৃষ্টি নকৰিলেই। গতিকে কাৰোবাক যদি নিজৰ কৰি ল'ব খোজে এই অনুভূতিৰ সৈতে লওক। আমি আমাৰ অসামৰ্থতাবোৰ ভগাই ল'ম, নোপোৱাৰ দুখবোৰ একেলগে ভগাই ল'ম, সকলো ভগাই ল'ম। আমাৰ সুখ, দুখ, সফলতা, বিফলতা, প্ৰাপ্তি, অপ্ৰাপ্তি, কষ্ট, যন্ত্ৰণা সকলোবোৰ। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।